চিপাঝাৰত লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য চলি থকা এখন দলঙক লৈ অসন্তুষ্ট হৈ পৰিছে ৰাইজ। চিপাঝাৰৰ কালপানী নদীত নিৰ্মাণৰত অৱস্থাত থকা দলংখন সম্পূৰ্ণ কৰাৰ দিন ইতিমধ্যে উকলি গৈছে। কিন্তু দুবছৰে আধাও সম্পূৰ্ণ হোৱা নাই দলংখনৰ নিৰ্মাণ কাৰ্য। দলংখনৰ উপপথ হিচাপে নিৰ্মাণ কৰা বাঁহৰ দলংখনৰ অৱস্থাও অতিকৈ শোচনীয় হৈ পৰিছে। ঠিকাদাৰ কৰ্তৃপক্ষৰ হেমাখিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অঞ্চলবাসীয়ে। আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মনোজালিৰ। সামুকীয়া গতিৰে নিৰ্মাণ কাৰ্য চলাৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে চিপাঝাৰৰ পশ্চিম প্ৰান্তৰ একাংশ লোক এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ কালপানী নদীৰ ওপৰত থকা নিৰ্মাণ কাৰ্য চলি থকা এখন দলং, যিখন দলং অতি সামুকীয়া গতিত নিৰ্মাণ কাৰ্য চলি আছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই দলংখনৰ উপপথ এতিয়া যথেষ্ট দুৰ্বল হৈ পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে। যিহেতু চলিত বৰ্ষৰ জুন মাহৰ 11 তাৰিখে এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব লাগিছিল, কিন্তু আজিলৈকে সম্পূৰ্ণ হোৱা নাই। আমি স্থানীয় আছুৰ নেতা আছে, আমি কথা পাতিম। এতিয়া দেখিবলৈ পোৱা গৈছে দলংখন সম্পূৰ্ণ আচলতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ ডেট পাৰ হৈ গৈছে, আৰু উপপথৰ যিখন বাঁহৰ দলং সিখনৰ তথ্য অৱস্থা। হয় চাওক, এখন দলং আমাৰ নিৰ্মাণ হৈছিলে 2024 চনতেই। 24 চনত নিৰ্মাণ হোৱা দলংখন বৰ্তমানলৈকে তেওঁলোকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ পৰা নাই। তেওঁলোকৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ ডেট ইতিমধ্যে উকলি গৈছে। 11 জুনত তেওঁলোকৰ ডেট উকলি গৈছে। তথাপিও তেওঁলোকে বৰ্তমান আধাও নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকে এই দলংখন নিৰ্মাণ কৰা তেওঁলোকে মানে হেমেহীয়া গতিৰে তেওঁলোকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি আছে, আৰু ঠিকাদাৰৰ কোনো ধৰণৰ গুৰুত্বহীনৰ বাবে এই দলংখন এনেদৰে পৰি আছে। আৰু যিখন উপপথৰ দলং আছে, দলংখনত কোনো ধৰণৰ মেৰামতি কৰা দেখা পোৱা নাই, যাৰ ফলত মানুহ পাৰ হোৱাত যথেষ্ট ব্যাঘাত জন্মিছে। গৰু ছাগলী ইয়াতে পাৰ হয়, গৰু ছাগলী ভৰি ভাঙিছে। আৰু এই বস্তুৰে দুনি বগাচলা সংযোগী যথেষ্ট লোকৰ সমাগম হৈ থাকে। গতিকে আমি দাবী জনাইছোঁ যে অতি সোনকালে এই দলংখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ৰাইজৰ সুবিধা কৰি দিয়ক, তাৰ বাবে মই দাবী জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ বাঁহৰ দলংখন যথেষ্ট নিম্নমানৰ হৈ গৈছে। হয়, এইখন দলং মানে আজি 3 বছৰ হৈ গ'ল। এই কাঠৰ দলংখন ভাঙি কেনে এই পকাৰ দলংখন বনোৱা হৈছিলে, কিন্তু আজিলৈ এই 3 বছৰ হৈ গ'ল, আজিলৈ এইখন দলং কোনো ধৰণৰ সম্পূৰ্ণ কৰিব পৰা নাই। এয়া ঠিকাদাৰৰ লেহেমীয়া গতিত হ'ব পাৰে, এয়া চৰকাৰো হ'ব পাৰে, আমি সেইটো ক'ব নোৱাৰিম। কিন্তু এইখন দলং ইমান বছৰ হৈ গ'ল, আৰু এই 3-4খন গাঁৱৰ যিটো মানে চলাচলৰ এইটো পথ হয়, সেইটো কাৰণে আমাক অতি সোনকালে এই পকাৰ দলংখনো ঠিক কৰি দিব লাগে, আৰু এই বাঁহৰ দলংখনো আমাক যেইকেইদিনলৈ সেইখন নহয় এইখিনি ঠিক কৰি দিব লাগে। আমি দেখিবলৈ পাইছোঁ বাঁহৰ দলংখন এতিয়া ভাঙো অৱস্থা হৈছে গৈ। হয়, এইখন দলং বহুতবাৰ ভাঙিলে বৰ্তমানলৈ, আৰু এইখনো এতিয়া ভাঙি আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু এইখনৰে এতিয়া আমাৰ স্কুলৰ ল'ৰা ছোৱালী, তাৰপিছত বহুতো লোক অহা যোৱা কৰিব এতিয়া অসুবিধা হৈ আছে, সেইকাৰণে এইখন ঠিক কৰি দিব লাগে অতি সোনকালে। মনোজালি, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।